যোৰহাটত কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন মুকলি সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। তিনিদিনীয়াকৈ যোৰহাটৰ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। তেখেত উপস্থিত থাকি কৰ্মযোগ গ্ৰন্থ উন্মোচন কৰে। তাৰ পাছতেই ভাষণ প্ৰসংগত তেখেতে কৰ্মচাৰীসকলক উদ্দেশ্যি বিভিন্ন বিষয় সামৰি বক্তব্য আগবঢ়ায়। আনহাতে এই অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে কৰ্মচাৰীসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AN লাইভ। আজি যোৰহাট নগৰত অনুষ্ঠিত হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ইয়াত কেৱল এগৰাকী সাংসদ বা বিদেশ ৰাজ্য মন্ত্ৰী হিচাপে নহয়, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধিৰূপেও আজি বৃহৎ পৰিয়ালটোৰ এই অধিৱেশনত অংশগ্ৰহণ কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ প্ৰথম মন্ত্ৰী হোৱাৰ দিনটোৰ পৰাই এই সংস্থাটোৰ সৈতে এগৰাকী পৰিয়ালৰ সদস্যৰূপে ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ পৰিষদৰ তথা কৰ্মচাৰীসকলৰ স্থায়ী হওক বা অস্থায়ী হওক প্ৰতিটো অসুবিধা পৰ্যায়ক্ৰমে তেখেতে দূৰ কৰি আমাৰ লাখ লাখ কৰ্মচাৰীৰ পৰিয়ালৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে। এতিয়াও কিছু কৰিবলৈ বাকী আছে আৰু আমি এইকাৰণে ভাল পাইছোঁ যে কৰ্মচাৰী পৰিষদৰ প্ৰতিগৰাকী সদস্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস আছে যে তেখেত তথা তেখেতৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলোবিলাক নিয়াৰিকৈ সমাধান কৰিব। আৰু বহুত ভাল খবৰ আছে, আমি সেইবিলাক পাতিলোঁ। আমাৰ কাৰিকৰী ক্ষেত্ৰত আমাৰ বীমা ফ্ৰী ইঞ্চুৰেঞ্চৰ পৰা মাতৃ পিতৃ বন্দনালৈকে আমাৰ অস্থায়ী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্টৰ যিটো মৰগীয়া বানচ, সেই বানচটোৰ পৰা অন্যান্য বহু কথা যিখিনি কৰ্মচাৰী জড়িত কথা আছে, সেই কথাখিনি আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে সকলোবিলাক নিয়াৰিকৈ সমাপন কৰি দিছে আৰু যিখিনি আৰু দুই এটা বাকী আছে এইখিনি আমি যিহেতু নিয়মিতভাৱে কৰ্মচাৰীসকল আমি আমাৰ চৰকাৰৰ লগত বহি থাকি, গতিকে এইখিনি সৌহাৰ্দ্যপূৰ্ণ কম দিনৰ ভিতৰতে সমাপন হ'ব। আৰু মই মোদী ডাঙৰীয়াৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হৈ অধিৱেশনত সমবেত 1.5 সহস্ৰাধিক প্ৰতিনিধিৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈকে দুয়োটা উপত্যকাত যিমানখিনি আমাৰ কৰ্মচাৰী আছে, কৰ্মচাৰী পৰিয়াল আছে, তেওঁলোকক ধন্যবাদ জনালোঁ তেখেতসকলৰ অপৰিসীম ত্যাগ, পৰিশ্ৰম আৰু চৰকাৰৰ প্ৰতি সহযোগিতাৰ বাবে। আৰু আমি বিশ্বাস কৰোঁ যে কৰ্মচাৰী পৰিষদ বা কৰ্মচাৰীসকল দ্বিতীয় বা তৃতীয় পক্ষ নহয়, প্ৰথম পক্ষ, অৰ্থাৎ আমি চৰকাৰ মানে আমাৰ সেই চতুৰ্থ বৰ্গৰ নতুনকৈ যোগদান কৰা কৰ্মচাৰীজনৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে গোটেই 5-6 লাখ মানুহৰ পৰিয়ালটোৱেই হ'ল চৰকাৰ। এই চৰকাৰৰ প্ৰতিটো ভাল কাম অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ পৰা আলি পদূলিৰ উন্নয়নলৈকে আমাৰ স্কুলকেইখনৰ পৰা আমাৰ চাহ বাগিচাৰ যে 3,33,000 পৰিয়ালক আমি যে মাটি তেওঁলোকৰ ভূমি 200 বছৰৰ পিছত তেওঁলোকৰ স্বত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, এই সকলো ভাল কামবিলাকৰ সম অংশীদাৰ হ'ল আমাৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই মন্ত্ৰই আগুৱাইছে। এইটো এটা পৰিয়াল, এই পৰিয়ালটোৰ আমিও সদস্য। গতিকে আমি ভাবোঁ পৰিয়ালটো শক্তিশালী হ'লে আমাৰ সেৱা আৰু অধিক ত্বৰান্বিত হ'ব, শক্তিশালী হ'ব। গতিকে সেইকাৰণে আজি আমি যদিও এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহখন য'ত নিৰ্বাচন কেন্দ্ৰিক বহুতো আলোচনা হৈছে, সেইখনৰ মাজৰ পৰা মোক আমাৰ দলে অনুমতি প্ৰদান কৰিছে যে এই মুহূৰ্তত পৰিয়ালটোৰ এই শুভক্ষণত এগৰাকী প্ৰতিনিধি হিচাপে হিমন্ত বিশ্ব প্ৰতিনিধি হিচাপে আমি উপস্থিত থকাটো উচিত ভাবি কাৰণে নাই। এই বিষয়ে আলোচনা চলি আছে। এইটো এনেকুৱা ধৰণৰ বাইটত কৈ দিয়া কথা নহয়, তাত কাৰিকৰী কথা আছে, কোনে কোনটো ল'ব কি নল'ব। গতিকে এই কথাখিনি আচলতে আমাৰ পৰিষদ আৰু ৰাজ্য চৰকাৰে খুব কম দিনৰ ভিতৰতে এইখিনি কথা যাক কোনে কোনটো নীতিত মানি চলিব, কোনখিনিত আসুৱাহ আছে, কোনটো সৰ্বভাৰতীয় পৰ্যায়ত বাকী ৰাজ্যটো সমাদৃত হৈছে, গোটেই কথাখিনি আলোচনা চলি আছে, চলি থাকিব। এইটো এটা প্ৰক্ৰিয়া। 8ম দৰমহা আয়োগৰ প্ৰতিবেদন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছে। চাওক, আমাৰ কৰ্মচাৰী পৰিষদৰ প্ৰত্যেকটো দাবী আজি যেনেকৈ প্ৰশাসনিক সুচলতাৰ দৃষ্টিকোণৰ পৰা সকলো সম্ভাৱ্য যিখিনি তাত আসুৱাহ অসুবিধা আছে সেইবিলাক দূৰ কৰি কৰ্মচাৰী পৰিষদ আৰু ৰাজ্য চৰকাৰৰ উমৈহতীয়া এক সিদ্ধান্তৰ বাবে সদায় আমি তেনেকৈ কামবিলাক সফল হৈ আছোঁ। যি 8ম আয়োগৰ যিখিনি কথা কৈছে সেইখিনিও নিশ্চয়ভাৱে আমি ইতিবাচকভাৱে আশাবাদী। যদি পৰিয়ালৰ সদস্য বুলি আমি নিজকে গণ্য কৰোঁ, সেইটো আৰু দাবী বুলি কথা নহয়, সেইখিনি আলোচনাৰ মৰ্মে সমাধান হ'ব। দাবী কেতিয়া জনায়? দাবী দ্বিতীয় পক্ষক জনায়। এইটোতো আমি এটা পৰিয়াল, ইয়াত দাবীৰ কথা নাই, ইয়াত ঘৰৰ ভিতৰত আলোচনা আহে।
কৰ্মচাৰী পৰিষদৰ আগৰ দিনত দাবী আছিল, যেতিয়া কৰ্মচাৰী পৰিষদৰ চৰকাৰৰ পৰা বেলেগকৈ ভবা হৈছিল, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই কৰ্মচাৰীসকলক বা তেওঁলোকৰ পৰিয়ালটোক নিজৰ এটা পৰিয়াল বুলি কয়, তাকেই চৰকাৰ বুলি কয়। চৰকাৰ মানে মুখ্যমন্ত্ৰী বা MLA বিধায়কসকল নহয়। মুখ্যমন্ত্ৰী মানে মই পুনৰবাৰ কৈছোঁ, অস্থায়ী কৰ্মচাৰীজনৰ পৰা মুখ্যমন্ত্ৰীলৈকে গোটেই বৃহৎ পৰিয়ালটোহে চৰকাৰ। গতিকে চৰকাৰৰ কোনোবা সদস্যই দাবী বা তেনেকুৱা কথা নহয়, ঘৰৰ ভিতৰত আলোচনা কৰি সকলো গোটেই পৰিয়ালটো যাতে সুস্থ সবল সুন্দৰভাৱে আগুৱাই যাব পাৰে, আমি নিজে নিজৰ ভিতৰত আলোচনা কৰিম। সেই কথাখিনিতো আমি এতিয়া ইয়াত আমাৰ এই কৰ্মচাৰী পৰিষদৰ আমাৰ বিষয় বিভাগ সভাত আমি কথাখিনি পতা হ'ল। এতিয়া সেই কথাখিনি আমি চৰকাৰ আৰু বহল পৰ্যায়ত আমি চৰকাৰৰ সৈতে পাতিম। গতিকে সেইটো এতিয়া এটা খোজ আৰম্ভ হৈছে, দ্বিতীয় খোজটো আৰু সবলভাৱে দিম। গতিকে এটাই মনত ৰাখিব, যিবিলাক কাম আগতে হোৱা নাছিল সেইবিলাক কাম এইখন চৰকাৰৰ দিনত হৈছে, আৰু সেইকাৰণে কৰ্মচাৰী পৰিষদৰ কেৱল কৰ্মচাৰীসকল নহয়, তেওঁলোকৰ পৰিয়ালৰ যি 20 লাখ সদস্য আছে, তেওঁলোকো আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা বা মোদী ডাঙৰীয়া বা আমাৰ চৰকাৰৰ ওপৰত নিষ্ঠা আস্থা আৰু বিশ্বাস পোষণ কৰি আমি একেলগে হাতে হাত ধৰি আগবাঢ়িছোঁ। গতিকে সেই আগৰ দিনৰ মানে কি দাবী আমুক এইবিলাক নহয়, আমি পৰিয়ালৰ ভিতৰত নিজেই সকলোবিলাক ঠিক কৰি ল'ম। মধ্য অসম কৰ্মচাৰী পৰিষদৰ 140 সংখ্যক বাৰ্ষিক অধিৱেশন যোৱাকালি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি ৰাতিপুৱা আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আৰম্ভ কৰি স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ মুকলি সভা আৰম্ভ হৈছে। আৰু এই মুকলি সভাত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ প্ৰতিনিধি হিচাপে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ সভাত উপস্থিত আছিল। তেখেতে বিভিন্ন দিশ কৰ্মচাৰী সমাজৰ লগত জড়িত এইবিলাক তেখেতে বক্তব্য ৰাখিছে। আমি খুব আনন্দ পাইছোঁ, তেখেতলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ, আন্তৰিকতা প্ৰকাশ কৰিছোঁ। তেখেতৰ বক্তব্যত ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয় উত্থাপিত হৈছে, আৰু চৰকাৰে কি ধৰণে কৰ্মচাৰী সমাজৰ বিষয়বিলাক আগুৱাই লৈ গৈ আছে এই বিষয়বিলাক আহিছে। চাকৰি যে আমাৰ ধৰক ভালেখিনি এইখন চৰকাৰে নিযুক্তি প্ৰদান কৰিছে, আজি প্ৰায় নিয়াৰ এবাউট 1.5 লাখ, এইখিনি কথাও আজি তেখেতৰ বক্তব্যত প্ৰকাশ হৈছে। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও ৰাজ্যৰ এই প্ৰচণ্ড নিবনুৱা সমস্যাক আমাৰ ৰাজ্য চৰকাৰখনে সমাধানৰ পথলৈ লৈ যাব বিচৰা বিষয়টোত আমি যথেষ্ট আনন্দ পাইছোঁ, আৰু ভৱিষ্যতেও ধাৰাবাহিকভাৱে এনেধৰণৰ নিযুক্তি প্ৰক্ৰিয়া চলি থাকক। আৰু এই মুকলি সভাতে আমাৰ কৰ্মচাৰী পৰিষদৰো বিভিন্ন বিষয়, যেনে ধৰক আমাৰ সমাধান নোহোৱা যথেষ্ট বিষয় জড়িত হৈ আছে, যেনে NPS UPS বিষয় আছে। আমি তাৰ সম্পৰ্কত সিদ্ধান্ত আমাৰ গধূলি মিটিঙত হৈ যাব। তাৰমানে আমাৰ আমাৰ প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক আছে, কিন্তু আমাৰ যোৱাকালি এই বিষয়সমূহৰ ওপৰত স্পষ্ট এটা ধাৰণা হৈছে। প্ৰতিনিধি সমাজে আমাৰ দিবলৈ সক্ষম হৈছে যে সকলো প্ৰতিনিধিয়েই একমুখে OPSৰ বিকল্প অইন ব্যৱস্থা বুলি হ'ব নোৱাৰে, এই কথাটোত এটা সিদ্ধান্তত আহিছে। 8ম দৰমহা আয়োগৰ প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আয়োগ গঠন কৰিছে। আমাৰ ৰাজ্য চৰকাৰে 8ম দৰমহা আয়োগ গঠন কৰিব লাগে, আৰু 1 জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী 1 জানুৱাৰী 26 এই তাৰিখটোৰ পৰা কাৰ্যকৰী কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে ইয়াক প্ৰদান কৰে সেই একে ব্যৱস্থাৰে আমাৰ চৰকাৰৰ কৰ্মচাৰী সমাজৰ বেতন প্ৰদান কৰিব লাগে। এই বিষয়খিনি কালি সজোৰে উত্থাপিত হৈছে, আৰু অন্যান্য প্ৰমোচন বা আমাৰ মাষ্টাৰৰ ৱৰ্ক চাৰ্জ, শিক্ষকৰ বিভিন্ন বিষয়, এইসমূহ কালি বিভিন্ন ধৰণে চৰ্চিত হৈছে। আজি আমাৰ আছুতীয়াকৈ এই বিষয়বিলাক আলোচনা কৰাৰ কাৰণে আমাৰ প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব। তাত নিশ্চিতভাৱে আমি সিদ্ধান্ত কৰিম, আৰু আপোনালোককো যদি এই সিদ্ধান্তসমূহ জনাব পাৰোঁ, কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, নিশ্চিতভাৱে আমি সুখী হ'ম। আৰু অহাকালিলৈকে, যোৱাকালিৰ পৰা আজি অহাকালিলৈকে এই 3 দিনীয়া যি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত অবিভক্ত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদসমূহৰ সহযোগত যি অধিৱেশন আজিৰ তাৰিখলৈকে চলি আছে, অহাকালিলৈকে চলিব, এই অধিৱেশনত আপোনাৰ খবৰ ঠিক আজিৰ লেখীয়াকৈ অহাকালিও আপোনালোকৰ এই সহায় সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।